কলিযুগটো শ্ৰেষ্ঠ যুগ এইটো কাৰণে কলিযুগৰ যুগ ধৰ্মৰ নাম সেই নাম ভুলকেই লওক শুদ্ধকেই লওক জানিয়ে লওক নাজানিয়ে লওক শ্ৰদ্ধা কৰিয়ে লওক হেলা কৰিয়ে লওক নামে আপোনাক এদিন নহয় এদিন কিন্তু ক্ৰিয়া কৰিবই আপুনি ধৰক বাৰীত কাম কৰি আছিলে গধূলি হ'ল আন্ধাৰ মুন্ধাৰ হ'ল গৰম কালি গৰম উঠিলে খুব পিয়াহ লাগিছে ঘৰত কোনো নাই পাছফালৰ দুৱাৰখন খুলি খেপিয়াই খেপিয়াই ডাইনিং টেবুলখন পালে ডাইনিঙতে পানী এজাৰ এটা পালে পানী জাৰ এটা সেই পানী জাৰটোত আকৌ আইগৰাকীয়ে কি কৰিলে নিগনি মৰা ঔষধ এসোপা গুলি থৈ গৈছিলে ৰাতি নিগনিক খুৱাম বুলি আপুনি খেপিয়াই খেপিয়াই জাৰটো পালে খুব পিয়াহ লাগি আছিলে খাপখন খুলি দিলে কুটকুটকে খায় পানী বুলি আপুনি মৰিব নাই মৰিব নজনাকে বিষ খালে যদি মৰে নজনাকে অমৃত খালে তৰিব নাই তেতিয়াহ'লে মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানি ঔষধ খালেও বেমাৰ ভাল হ'ব পঢ়িবই নাজানে কি বেমাৰ ভাল নহ'ব নেকি শ্ৰদ্ধা আৰু হেলাটো এইটোৱে এই ঔষধ পালি খাবলৈ বৰ মিঠা সেই মজুলতকৈও ভাল আৰু এচামুচ দিয়াচোন সেই একেবাৰে অকণমান তিতা জিভাত লগাবই নোৱাৰে তুমি পেলাই দিয়াচোন ডিঙিটোত মই নাকটো ধৰি দিছো শ্ৰদ্ধা কৰি খালেও ঔষধে কাম দিব হেলা কৰি খালো এতিয়া শ্ৰদ্ধাৰ ভক্তিটো হেলাটো চাব আমাৰ বাপসকলক তাৰমানে ভকতক যেতিয়া নামলৈ নিমন্ত্ৰণ কৰে সেইদিনা অলপ সোনকালে উঠে নহয়নে বাৰু আজি আমুকত নাম আছে দেই ৰাতিপুৱা 5টাতে উঠিব উঠি একেবাৰে 7টা 7:30 মান বজাত ওলাই গ'লেই আৰু নামলৈ যাওঁতেতো উগাৰি উগাৰি খাই যায় যেনে অকণমান লুচি এখন বা পিঠা এটা চাহ একাপ খাই গ'ল নামৰ জেগা পালেগে নামতো বহিলে ভাগৱতো শুনিলে অনুষ্ঠান খামোতে খামোতে ধৰি লওক আবেলি 2টা বাজিলে ৰাতিপুৱা ইমানকেইটা খাই যোৱাহে 2টা বজালে ভোকত থাকিব পৰা নাই পেটে কলমটিয়াই আছে দেউৰী কৈছে সেই আজ্ঞা দিয়া 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 দালিটো দিয়া আজ্ঞা দি দিয়া পিছত দি থাকিব কয় নহয় বহুতে সিওকে গোটালে কি মাটি দালি পনীৰ গুটি আলু ভাজিবা ধৰি জুতিত লগা পৰি গ'ল বৰকে ভোক লাগি আছিলে দিলেও খাই ইমান লোকে সেই খাই বৈ উঠিছে গাটো গেৰি উঠে লাগিব নাই তেনেকুৱাতে সিওকীয়া ধৰক বিদায় সেৱাটো কৃপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই সঁচাকে কৈছো বুজি পাইছে না কথা তথাপিতো গাইছে কৃপাৰ সাগৰ আৰু আইসকলৰ ভয় নাই শাস্ত্ৰ মতে আইসকল অবলা আইসকলক সোনকালে গতি পায় পদ্ম নামৰ মানুহ এজন আছিলে পদ্ম আকৌ বৰ অজলা মানুহ আছিলে টেঙৰ ভেঙৰ নহয় অকৰা টাইপৰ তেওঁ আইগৰাকীৰ নাম আছিলে আকৌ গেৰেলি আগৰ নামবোৰ তেনেকুৱাহে গেৰেলি ফেদেলি এনেকুৱা বেয়া নাম দিয়ে গেৰেলিও হেবাং আছিলে এদিন ৰাইজে পদ্মক ধৰিলে হেঁচা মাৰি অ পদ্ম সেই থুলন্তৰ মানুহ কাম কৰিব পাৰে তই এটা কাম কৰো এই এসপ্তাহৰ ভিতৰত তই শৰণটো লৈ আহি যা তোক দেউৰী বিলনীয়া পাতিব লাগিব বোলে হ'ব পদ্মই ভালেই পালে শৰণ লোৱা কথা কলত এদিন গ'ল আৰু ৰাতিপুৱাই গ'ল আগদিনা ভোকে লঘোণে আছে উপবাসে আছে ৰাতিপুৱাই শৰণ লৈ আহি সন্ধ্যা লগা ঘৰ পালেহি গেৰেলিয়াই লাহেকে পানী চানী যোগাৰ কৰিলে চাহ তাহ দিলে জলপান চলপান খালে কথা পাতি থাকোঁতে গেৰেলিয়ে পদ্মক সুধিলে হেৰি শৰণ ভাগি হ'ল নে বোলে হ'ল ধুনীয়াকে হ'ল বৰ ভাল লাগে বোলে কি খোৱালে বোলে আমুক আমুক খোৱালে বৰ ঠিকে আছে কাম এটা কৰিব দেই মইতো নগলোৱেই গোটেই শৰণৰ কথাবিলাক মোক শিকাই দিব পদ্মই মানে ভেকাহি মাৰি উঠে কৰি শৰণৰ কথা অসমীয়া মানুহক কয় নেকি নহবা তোৰ হাতে মোৰ অন্নমুঠি নচলিব পাৰে ঠিক নাই কিন্তু গেৰেলি হেবাং মানুহ আছিলে আকৰি বৰ খং উঠিলে পেটে পেটে বৰ দুখো লাগিলে বা আৰু ৰ'বাচোন তুমিনো কি কি নিয়ম পালন কৰা মোৰ চাই থাকিম কাইলৈ পৰা পিছদিনাখনৰ পৰা গেৰেলিয়ে লক্ষ্য কৰি আছা শুই উঠাৰ পৰা ধৰি আগতে পদ্ম শুই উঠিয়ে মুখখন ধুয়ে পাকঘৰলৈ যায় কৰ্কৰা ভাত খাবলৈ সেইদিনা শুই উঠি মুখখন ধুই মানে লগতে গাটো ধুই আহিছে বাহি ফুৰি আহি আগতে বাহি ফুৰা বুলি কয় আজিকালি লেট্ৰিন বাথৰুম বুলি কয় গা পা ধুইছে তেতিয়া গেৰেলিয়ে ভাবিলে অ তাৰমানে শৰণ ললে বাহি গাই খাব নালাগে গা ধুই সেইদিনাৰ পৰা গেৰেলিও নোখোৱা হ'ল গা ধুই খাবলৈ ললে
গা ধুতে লক্ষ্য কৰিলে কিবা এটা গাই আছে, কিনো গাইছে বুলি নাৰায়ণ নামটো লৈছে, কমল লোচন বুলি কৈছে গা ধুতে। গা ধুতে নাৰায়ণ নাম ল'ব লাগে, কমল লোচন বুলি ক'ব লাগে, গেৰিলেও ক'ব লাগিলে। এইদৰে পদ্মক অনুসৰণ কৰোঁতে 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 গোটেই নিয়মবিলাক শিকি পেলালে। পদ্মতকে গেৰিলিহে ছাৰ হ'ল। পদ্মই 2 বছৰৰ পিছত বাঢ়ি গাই জলপানটো খাবলৈ ল'লে, গেৰিলিয়ে কিন্তু ঠাণ্ডা পানী এগিলাচো নাখায়। আগতে কি হয়, আইসকলে ভাত পানী মানে ৰান্ধি বাঢ়ি মেলি দি সকলোতকে পিছত খায়। খাই বৈ উঠি মানে বাচনবোৰ ধুই থয়। বাঢ়ি বাচন কেতিয়াও থব নেপায় আগৰ মতে, আজিকালিও নথয় বাৰু। এদিন মানে গেৰিলি কি হ'ল, বাচন ধুবলৈ যায়, পদ্ম শুবলৈ যায়। এদিন মানে গেৰিলি গাটো জ্বৰ উঠিলে, মনে মনে ভাবিলে আজি বাচন সোপা নোধোৱা, ঠক মজিয়াতে দমাই থৈ দিলে। সেইদিনা পদ্মৰ লগত একেলগে গ'ল শুবলৈ একেটা সময়তে। যাওঁতে পটককে মনলৈ ভাৱ এটা আহিলে, মই গোটেই নিয়মখিনি বুজি পাই গলো, শিকি গলো। এই শুওঁতে কোনটো নাম লৈ আজিলৈকে চোৱা নাই, আজি ক'ত সাৰিবা। বেৰৰ ফটা দি মনে মনে চাই আছে। পদ্মক আকৌ শৰণ দাতাই কৰি পঠালি, হেৰৌ পদ্ম আজি তই শৰণ ললি। ৰাতি খাই বৈ উঠি কুম্ভকৰ্ণৰ পৰা দি গিৰিংকে পৰি নিদিবি বিচনা, বিচনাখনৰ ওচৰলৈ যাবি, পোক পৰুৱা পৰি থাকিব পাৰে, ধুনীয়াকে হাতটোৱে মোহাৰিবি বিচনাখন, মোহাৰি পদ্মনাভ বুলি কৈ শুবি, তেতিয়া টোপনিটো ভাল হ'ব। এতিয়া পদ্মই আকৌ পদ্মনাভ বুলি ক'বলৈ বেয়া পায় নিজৰ নামটো যে, সেইকাৰণে গেৰিলিয়ে চাই আছে। পদ্মই কি বুলি কৈছে, বিচনাখনৰ ওচৰলৈ গ'ল, হাতটো ফুৰালে, ফুৰাই লাহেকে কৈছে, পদ্মনাভায় নমঃ বুলি লাহেকে শুই দিছে। গেৰিলিয়ে মনে মনে ভাবিলা, ফূৰ্তি লাগি গ'ল আৰু চব জানি গ'ল। নিজ নাম লৈ জীৱ তৰি যায়, আজিহে বুজি পালো কথাটো, নিজ নাম কেতিয়া ল'ব লাগে। তেওঁ গপজত গৈছে আৰু বিচনাখন হাতটো মোহাৰিছে, গেৰেলি না ভাই নমঃ বুলি শুই দিছে। পদ্মই হেৰা কি কৈছে, কি কৈছে, তুমিও তোমাৰ নাম লৈছা শুওঁতে, ময়ো মোৰ নাম লৈছো। গেৰিলি তেনেকে গতি পালে, নাজানে ভাৱনাটো ঈশ্বৰ, তাৰমানে যাৰ দৃষ্টি ভাৱনা যস্য সিদ্ধিৰ ভৱতী তাৰ দৃষ্টি। আপুনি মুখেৰে কি গাইছে সেইটো কথা নহয়, কি ভাৱেৰে গাইছে আপুনি। যেতিয়ালৈকে ভাৱনা শুদ্ধ নহয় তেতিয়ালৈকে চিত্ত শুদ্ধ নহয়। চিত্ত শুদ্ধ নহলে সেই চিত্তখন আমাৰ দাপোন, চিত্তৰূপী দাপোনত প্ৰভু ভগৱানৰ প্ৰতিবিম্ব কেতিয়াও আমি উপলব্ধি কৰিব নোৱাৰিম। বাহক কৃষ্ণ।